নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল 23 জনীয়া এটা অপৰাধী চক্ৰৰ সন্ধানত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ অভিযান অপৰাধী চক্ৰটো নাৰী সৰবৰাহ মাৰণাস্ত্ৰ সৰবৰাহ ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ তথ্য এনআইৰ হাতত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বহু অপৰাধৰ লগতো জড়িত এই চক্ৰটো ইতিমধ্যে এই চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড হান্নান মিয়া এনআইৰ জালত পৰিছে এনআইৰ জেৰাত 23টা দুৰ্ধৰ্ষ অপৰাধীৰ নাম লৈছে হান্নান মিয়াই এই হান্নান মিয়াৰ নেতৃত্বতে উত্তৰ পূবৰ পৰা বহিৰাষ্ট্ৰলৈ সৰবৰাহ হৈছিল মানৱ দেহ উত্তৰ পূবৰ লোকক বৃহৎ ধনৰ বিনিময়ত বিক্ৰী কৰিছিল মাৰণাস্ত্ৰ আন্তঃৰাষ্ট্ৰীয় কৰিডৰৰ সৃষ্টি কৰি সৰবৰাহ কৰিছিল নিষিদ্ধ ড্ৰাগছ দীৰ্ঘদিনে নিৰাপত্তা সংস্থাৰ চকুত ধুলি দি পলাই ফুৰিছিল হান্নান অৱশেষত ত্ৰিপুৰাত আত্মগোপন কৰি থকা অৱস্থাত হান্নানক গ্ৰেপ্তাৰ কৰা হৈছে অসমকে ধৰি বহুকেইজন অপৰাধীৰ নাম এনআইৰ হাতত আছে আৰু তাৰে ভিতৰত এই হান্নানো অন্যতম যি হান্নানে নাৰী সৰবৰাহ কৰি আহিছিল দীৰ্ঘদিন ধৰি আমাৰ সাংবাদিক বিৰেঞ্চি ডেকা আছে ফোন লাইনত বিৰেঞ্চি ডাঙৰ খবৰ সন্মুখলৈ আহিছে নিশ্চয় পাঞ্জাল যে আসলে এইটো এটা যথেষ্ট চাঞ্চল্যকৰ খবৰ কিয়নো যিগৰাকী হান্নান মিয়া ইতিমধ্যে প্ৰথমতে ত্ৰিপুৰা আৰক্ষীয়ে ধৰিছিল আৰু ত্ৰিপুৰা আৰক্ষীয়ে ধৰাৰ পাছত এনআই অসম শাখাৰ হাতত আচলতে সমজাই দিয়া হৈছে আৰু ইতিমধ্যে এনআই প্ৰায় 8 দিনৰ কাষ্টডিত ৰাখিছে আৰু কাষ্টডিত লৈ ইতিমধ্যে জেৰা চলাই থকা হৈছে যে আৰু সেই জেৰাতে আচলতে পোহৰ লৈ আহিছে যে এই যিসমূহ অপৰাধ এই অপৰাধৰ লগত জড়িত 23টাকৈ অপৰাধীৰ বিৰুদ্ধে এতিয়া এনআই বিভিন্ন স্থানত অভিযান চলোৱাৰ এটা পৰিকল্পনা কৰিছে কিয়নো এই 23টা অপৰাধী আচলতে সেই সীমান্ত অঞ্চলৰ পৰা যিসমূহ অপৰাধ কাৰ্যকলাপ সংগঠিত সেইসমূহৰ লগত জড়িত সমান্তৰালভাৱে ড্ৰাগছৰ সৰবৰাহ অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ আৰু বিশেষকৈ মানৱ দেহ সৰবৰাহৰ লগত জড়িত এই গেং আৰু এই হান্নান মিয়া আছিল এই সমগ্ৰ গেংটোৰ আচলতে মাষ্টাৰমাইণ্ড হান্নান মিয়াৰ নেতৃত্বতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সীমান্তদি মানৱ দেহ সৰবৰাহৰ যি ভয়ংকৰ এটা নেক্সাছ চলাই আছিল আৰু দীৰ্ঘদিন ধৰি যেতিয়া দেখা পোৱা গৈছিল যে বহুকেইটা নিৰাপত্তা সংস্থাই হান্নান মিয়াৰ নেতৃত্বত অভিযান চলাবলৈ বিচাৰি থকা আছিল তেতিয়া আচলতে আত্মগোপন কৰিছিল দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকাৰ পাছত ত্ৰিপুৰা আৰক্ষীৰ আধাৰত ধৰাত পৰে এগৰাকী হান্নান মিয়া আৰু ত্ৰিপুৰাত গ্ৰেপ্তাৰ কৰাৰ পাছতে এনআইৰ অসম শাখাই চমজি লোৱাৰ পিছত যিহেতু এনআইত বহুকেইটা গোচৰ হান্নান মিয়াৰ বিৰুদ্ধে আছে ড্ৰাগছৰ সৰবৰাহ বা যি আৰ্মছৰ যি সৰবৰাহ সেই মাৰণাস্ত্ৰ সৰবৰাহ ক্ষেত্ৰত যিহেতু এনআইৰ হাতৰ বহুকেইটা গোচৰত অভিযুক্ত এইগৰাকী হান্নান মিয়া গতিকে ইতিমধ্যে জেৰা চলাই থকা হৈছে আৰু এই 23টা অপৰাধীৰ ভিতৰত অসমৰে কিন্তু গৰিষ্ঠ সংখ্যক অপৰাধী আছে আৰু বিভিন্ন পশ্চিমবংগৰ আছে বা অন্য বিহাৰৰ আছে গতিকে মূলতঃ সেই অসম কেন্দ্ৰিক এই গেংটোৱে বিভিন্ন প্ৰান্তত এনেধৰণৰ যি ম্যানমাৰৰ পৰা আচলতে ড্ৰাগছ সৰবৰাহ কৰি সমগ্ৰ উত্তৰ পূবত কেনেধৰণে মেলি দিয়ে বা সমগ্ৰ উত্তৰ পূবত কি ধৰণে আচলতে মাৰণাস্ত্ৰ যোগান ধৰা হয় বৃহৎ ধনৰ বিনিময়ত সেই সকলোখিনি আচলতে এই গেংটো আচলতে দীৰ্ঘদিন ধৰি চোৱা চিতা কৰি আছিল আৰু তাৰ নেতৃত্ব লৈছিল এগৰাকী হান্নান মিয়া গতিকে হান্নান মিয়া যেতিয়া জালত পৰিছে হয়তো এই বাকী যি 23টা অপৰাধী তাৰ এখন তালিকা যিহেতু এনআইৰ প্ৰস্তুত কৰিছে হয়তো অতি শীঘ্ৰে সেই 23টা অপৰাধী যেতিয়া এনআইৰ জালত পৰিব তেতিয়া স্পষ্ট হ'ব যে এই গেংটোৱে কিমান দিনৰ পৰা আচলতে এই সমগ্ৰ উত্তৰ পূবত এনেধৰণৰ এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰ হিচাপে আচলতে কাম কৰি আছিল কিমান কোটি টকাৰ ড্ৰাগছৰ বেপাৰ কৰিছে কিমান কোটি টকাৰ আৰ্মছৰ ডিলিং কৰিছে সেই সকলোখিনি কথা স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে হান্নান মিয়াক আচলতে এনআই তেওঁলোকৰ কব্জাত যিহেতু ৰাখিছে গতিকে বহু বিস্ফোৰক তথ্য উদ্ধাৰ কৰিছে এই হান্নান মিয়াৰ পৰা ধন্যবাদ বিৰেঞ্চি এইখিনি তথ্যৰ বাবে অৱশেষত ডক্টৰ সংগীতা ৱালিউলৰ চূড়ান্ত অভিযোগনামা দাখিল আদালতত দাখিল চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতন গোচৰৰ চূড়ান্ত চাৰ্জশ্বিট মহানগৰ আৰক্ষীয়ে দাখিল কৰিলে গোচৰৰ এই অভিযোগনামা মহানগৰীৰ CJM আদালতত দাখিল কৰা হৈছে গোচৰৰ চাৰ্জশ্বিটত 5জন অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে এই অভিযোগনামাত আছে ডক্টৰ সংগীতা দত্ত ৱালিউল ইছলাম উৎপলা বসু আৰু ব্যক্তিগত সহায়িকা তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰা হৈছে এই অভিযোগনামাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 307, 325, 326, 341, 506, 307 ধাৰাত গোচৰ ৰুজু হৈছে 201/2023 নম্বৰত পল্টন বজাৰ আৰক্ষীত গোচৰটো ৰুজু হৈছিল 9টাকৈ জামিনবিহীন ধাৰাত গোচৰ ৰুজু আৰক্ষীৰ তুলনীয়া সন্তানক বৰ্বৰ নিৰ্যাতন চলাইছিল এই চিকিৎসক দম্পতীয়ে পূৰ্বেও পক্সো আদালতত চাৰ্জশ্বিট দাখিল কৰিছিল আৰক্ষীয়ে সম্প্ৰতি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে ডক্টৰ সংগীতা দত্ত বা এই ডক্টৰ দম্পতি
পূৰ্বেও কেইবাবাৰো জামিন নাকচ হৈছিল ডক্টৰ সংগীতা ৱালিউলৰ ইতিমধ্যে পক্সো আদালততো আনটো গোচৰৰ অভিযোগনামা দাখিল কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে 2023 চনৰ 8 মেত উলুবাৰীৰ ফ্লেটত শিশু নিৰ্যাতনৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক দম্পতীসহ অভিযুক্তসকলক এতিয়া প্ৰচণ্ড গৰমে দহিছে সকলোকে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে পাৰাস্তম্ভ উৎকট গৰমৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত সলনি কৰা হৈছে বিদ্যালয়ৰ সময়সূচী যোৰহাট মাজুলীত সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময় প্ৰচণ্ড গৰমৰ বাবে পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান প্ৰাক প্ৰাথমিকত পুৱা 8 বজাৰ পৰা 12:30 বজালৈ পাঠদান মধ্য প্ৰাথমিক বিদ্যালয়ৰ 8 বজাৰ পৰা 1 বজালৈ পাঠদান তথা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1:30 বজালৈ হ'ব পাঠদান মাজুলীত 27 মেৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰাৰ লগতে 1 জুনৰ পৰা যোৰহাটৰ প্ৰতিখন বিদ্যালয়লৈ এই নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে ইপিনে প্ৰচণ্ড গৰমৰ বাবে কামৰূপ মহানগৰৰ বিদ্যালয়ত 3বাৰকৈ পানী খোৱাৰ ছুটি দিয়াৰ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰাৰ্থনা সভা মুকলি স্থানৰ পৰিৱৰ্তে শ্ৰেণীকোঠা বা বাৰান্দাত কৰাৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে কিয়নো শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে তাপমাত্ৰা আজিৰ দিনটোত গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰা 37 ডিগ্ৰী স্পৰ্শ কৰাৰ লগতে শনিবাৰলৈ গুৱাহাটীত পাৰাস্তম্ভ ঊৰ্ধ্বগামী হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা শনিবাৰে গুৱাহাটীত পাৰাস্তম্ভ 39 ডিগ্ৰী সেলচিয়াছলৈ স্পৰ্শ কৰাৰ আশংকা কৰা হৈছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বৃদ্ধি পাইছে তাপমাত্ৰা উৎকট গৰমৰ পিছত এজাক বৰষুণ অহাৰ সম্ভাৱনাৰ বাৰ্তা দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ ঠায়ে ঠায়ে হ'ব বৰষুণৰ লগতে বজ্ৰপাত সকাহ পাব গৰমে দহা ৰাজ্যবাসীয়ে অহা 24 ঘণ্টাত ৰাজ্যৰ ঠায়ে ঠায়ে মজলীয়া বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে আৰু ঠায়ে ঠায়ে অৱশ্যে বজ্ৰপাতৰো সম্ভাৱনা আছে 26 মেত দুই এঠাইত বতাহৰ প্ৰবল বৰষুণৰ আশংকা আছে 27 মেত ধাৰাসাৰ বৰষুণৰ আগজাননী আছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য লখিমপুৰ আৰক্ষীৰ আজব কাণ্ড গোচৰ দিবলৈ যোৱা যুৱকক আটক কৰিলে আৰক্ষীয়ে হেণ্ডকাফ লগাই যুৱকক মাৰধৰ কৰাৰ লগতে দিনটো থানাত আঁঠু কঢ়াই থোৱাৰ অভিযোগ চিলনিবাৰী আৰক্ষীৰ বিৰুদ্ধে অভিযোগ নাওবৈচাৰ পহুমৰাৰ নৃপেন কোঁৱৰৰ 9 মেত যুৱকজনৰ পত্নী আৰু পুত্ৰ নিৰুদ্দেশ হৈছিল 13 মেত চিলনিবাৰী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত গোচৰ দিছিল 15 মেত পুনৰ চিলনিবাৰী আৰক্ষী চকীত উপস্থিত হৈছিল নৃপেন কোঁৱৰ তেতিয়াই এএছআই কফিলুদ্দিন সৰকাৰ আৰু এজন বেটেলিয়নে মাৰধৰ কৰি হেণ্ডকাফ লগাই দিনটো থানাত আঁঠু কঢ়াই থয় যুৱকজনক চিলনিবাৰী আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াত 17 মেত লখিমপুৰ আৰক্ষী অধীক্ষকক নিৰুদ্দেশ হোৱা সম্পৰ্কত লিখিত গোচৰ দিয়ে আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা যুৱকজনক লখিমপুৰ সদৰ আৰক্ষী থানাত যাবলৈ কয় তাতো কোনো ফল নধৰে উপায়ন্তৰ হৈ ডিজিপি কাৰ্যালয়ৰ হোৱাটছএপ নম্বৰত দুইখন লিখিত অভিযোগ প্ৰেৰণ কৰে ডিজিপি কাৰ্যালয়ৰ পৰা তাৎক্ষণিকভাৱে লখিমপুৰ আৰক্ষীক অৱগত কৰে তাৰ পিছতে চিলনিবাৰী আৰক্ষীৰ নৃপেন কোঁৱৰৰ ঘৰত উপস্থিত হোৱাৰ বিপৰীতে ৰাস্তালৈ মাতি নিয়ে আৰু কিয় ডিজিপি কাৰ্যালয়ত প্ৰেৰণ কৰিব লাগে বুলি বলপূৰ্বকভাৱে উঠাই নিবলৈ চেষ্টা কৰি নিজৰ দুখ ঢকাৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে গাড়ী চলাওঁ মেচিন চলাওঁ মই কি কৰোঁ আপুনি কওক কি কৰোঁ মই কওক হা মই এফআইআৰ দিয়া মানুহজনক মোক আপুনি এনেকুৱা কৰিছে আহক আপুনি মই আইন হাতত আছে মই কাইলৈ ডিজিপি অফিচলৈকে যাবলৈ বাধ্য হ'ম কি মাৰিবলৈ আপুনি কালি সেনে মোক তাত ধমকি দি আপুনি চলবাই গৈছে মই এজাহাৰ দিবলৈ মই ডিজিপি অফিচলৈ মই কাইলৈ হ'লেও যাম মই গুৱাহাটীত গৈ মই গুৱাহাটী হ'লেও যাম মই মোৰ মানুহজনী আহিছে মোৰ ল'ৰাটো আহিছে মই বুজি পাইছোঁ কাৰণে কি অৱস্থাত আছোঁ মই আপুনি কি বুলি কৈছে মোক এনে মাৰিছে পিটিছে হেৰি কৰিছে আপোনালোকে মিছাকৈ হেৰি কৰি আছে মোক অকণমান নাগালেণ্ডৰ কাম কৰি থকা অৱস্থাত মোৰ মানুহজনী ঝৰ্ণা চেত্ৰী আৰু মোৰ সন্তান ঘৰৰ পৰা নাইকিয়া হ'ল মই তাত থকা অৱস্থাত মোক ঘৰৰ পৰা সতীৰ্থে ফোন কৰি জনালে তোৰ মানুহজনী ঘৰত নাই বুলি তেনেকৈ কৰি জনোৱাৰ পিছত মই আপোনাৰ ঘূৰি তাৰ পৰা আহি পাওঁতে মোৰ 13 তাৰিখে মই আহি পাইছোঁ সন্ধিয়া 14 তাৰিখে গৈ পিনে মই এখন চিলনিবাৰী আউটপোষ্টত এখন এজাহাৰ দাখিল কৰিলোঁ সেইখন এজাহাৰ দিয়াৰ পিছত পুলিচে মোকে সেই যিদিনা মই এজাহাৰ দিব গৈছোঁ সেইদিনা মোকে তাত ৰখাই হেণ্ডকাপ লগাই মাৰপিট কৰিছে কৰাৰ পিছত মানে এঘণ্টামান মোক আঁঠু কৰাই ৰাখিলে ৰখাৰ পিছত মোক ঘূৰাই পঠিয়াই দিলে ঘূৰাই তই মানুহজনী য'ৰ পৰা বিচাৰি আন বুলি কৈ মোক ঘূৰাই পঠিয়াই দিলে তাৰপিছত মই ঘূৰি আহি কেইবাদিনো মই একো গম নোপোৱাৰ পিছত একো থানালৈ ফোন
ফোন কৰি ৰেছপন্স নিদিয়ে, ফোন ৰিচিভ নকৰে। সিহঁতৰ সেইটোৱে মোৰ কামনি লাগিলে যে মই SP অফিচত গৈ এজাহাৰখন দিলোঁ। দিয়াৰ পিছত সিহঁতে আজি আহি সংবাদ মাধ্যমৰ মানুহ থকা অৱস্থাত মোক মাতি ৰাস্তালৈ মাতি, ঘৰলৈ অহা নাই, ৰাস্তালৈ মাতি মোক হেণ্ডকাপ লগাই নিবলৈ চেষ্টা কৰিছে। সংবাদ মাধ্যমৰ যিজন আমাৰ দাদাজন আছিলে সেইজন থকাৰ কাৰণে সিহঁতে মোক লৈ যাবলৈ সমৰ্থন নহ'লে, যদি সিহঁতে লাষ্টত যেতিয়া কেমেৰা উলিয়ালে এজনে, তেতিয়া সেইজন পলাই পিনে যাবলৈ বাধ্য হ'ল। পুলিচকেইজন গোটেইকেইজন পলালে। সুদীৰ্ঘ 31 বছৰৰ পিছত পিতা পুত্ৰৰ মহামিলন। 1991 চনত ব্যৱসায়ৰ বাবে ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল চিৰাজুলীৰ জীৱন কুমাৰ সাহা। ঘৰখনত থাকি গৈছিল জীৱন কুমাৰ সাহাৰ 5টি সন্তান। তেনেকৈ পাৰ হৈ গৈছিল 31 বছৰ। অৱশেষত ৰাজস্থানৰ ভৰতপুৰত সন্তান ওলাল জীৱন কুমাৰ সাহাৰ। 31 বছৰৰ পিছত পিতৃক পাই আৱেগিক হৈ পৰিল 5 সন্তানৰ লগতে পৰিয়াল আৰু ওচৰ চুবুৰীয়া। মানে যেতিয়া দেউতা গৈছে আৰু তেতিয়াতো মোৰ ইমান মনত নাই। 7 বছৰ আছিলোঁ। মোৰ ভণ্টি, দাদা 2জন, ভাই 2জন। মানে কি ক'ম আৰু, মানে গাৰ নোম শিৱৰি উঠিছে মানে কথাবিলাক মনত পৰিলে। দেউতা যেতিয়া ডাঙৰ দাদা দেউতাৰ লগত গৈছিলে ঢেকীয়াজুলি বজাৰত, সাপ্তাহিক বজাৰত, আৰু তেতিয়া দিনত দেউতা বাহিৰত পৰা মাল কিনা বেচা কৰে সেনেকুৱা। আৰু দাদাক কৈছে তই ঘৰত যাগে, মই অলপ লাইনত যাম, এসপ্তাহমান পিছত ঘূৰি আহিম। এই এসপ্তাহ মানে আৰু আজি 31 বছৰ পাৰ হ'লে এসপ্তাহ হোৱাই নাই। কিন্তু ভগৱানৰ নিয়তিৰ খেল, আমি মোটামুটি 31 বছৰ মূৰত দেউতাক ঘূৰাই পালোঁ। দেউতা মানে আমি পালোঁ, দলগাঁও আৰক্ষী আমাক এটা ইনফৰ্ম কৰিলে, আপোনাৰ ঘৰ আশ্ৰম ৰাজস্থানত এনেকুৱা এইটো এড্ৰেছৰ জীৱন সাহাৰ পিতৃ যতীন্দ্ৰ মোহন সাহা, মাতৃ সুৰবলা সাহা, গাঁও ৰাঙাগড়া। এইজন নামৰ ব্যক্তি যদি তাৰ ৰিলেটিভ কোনোবা আছে আপোনালোকে যোগাযোগ কৰিব পাৰে। ক'ত আছিলে? এই আপোনাৰ ঘৰ আশ্ৰম ৰাজস্থান, ভৰতপুৰ। হয়, ৰাজস্থানৰ ভৰতপুৰ বুলি এখন এই যিখন ক'লো আৰু আপোনাৰ ঘৰ আশ্ৰম তাতে আছিল। বৃন্দাবনত গৈছিলে নেকি? বৃন্দাবনত বহুত দিন আছিলে, এনেকুৱা বহুত জেগাত ঘূৰা বুলি কৈছে। আৰু কিন্তু এক্সিডেণ্টটো বৃন্দাবনৰ ওচৰৰ কোনোবা এখন জেগাত হৈছিলে। আৰু কোন জেগা? ৰাজস্থান। আৰু এই আশ্ৰমৰ কাৰণেই হয়তো আমি আজি দেউতাক ঘূৰাই পালোঁ। আৰু কি নাম আছে? আপোনাৰ ঘৰ আশ্ৰম। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। কাৰেক্ট। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ ফাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব, ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। চলাই গৈ এজন 17 বছৰীয়া যুৱকে 17 অৰ্থাৎ 18 বছৰ হ'বলৈকে মাত্ৰ 4 মাহ আছিল। এই যুৱকজনে কেনেকৈ মুহূৰ্ততে 24 বছৰীয়া দুগৰাকী যুৱক যুৱতীৰ তেওঁলোক এখন বাইকত আছিলে, তেওঁলোকৰ প্ৰাণ কাঢ়ি নিছিল। আৰু এই ঘটনাটোৰ পিছতে 15 ঘণ্টাতে বেইল হ'ল যুৱকজনৰ অৰ্থাৎ অভিযুক্তৰ। আৰু এতিয়া যিবোৰ কথা পোহৰলৈ আহিছে, এফালে 17 বছৰ হৈও দুখনকৈ ৰেষ্টুৰেণ্টত সোমাই তাত মদ্যপান কৰিছিলে, সুৰাপান কৰাৰ কথা CCTVৰ ফুটেজ পোহৰলৈ আহিছে। লগতে পিতৃয়ে নিজেই সেই গাড়ীখন নিজৰ পুত্ৰক চলাবলৈ অৰ্থাৎ সেই অভিযুক্ত 17 বছৰীয়া কিশোৰজনক চলাবলৈ দিছিল। পিতৃ ঘটনাৰ পিছতে এজন ডাঙৰ ব্যৱসায়ী, ৰিয়েল এষ্টেটৰ এজন খণ্ডৰ সৈতে জড়িত এজন লোক, ব্যৱসায়ী ডাঙৰ। আৰু সেইগৰাকী পিতৃক ইতিমধ্যে আৰক্ষীয়ে পলায়ন কৰি থকা অৱস্থাৰ পৰা কৰায়ত্ব কৰিছে। কিন্তু এই ঘটনাটোক লৈ যিহেতু যুৱকজন মাইনাৰ, কিশোৰজন 18 বছৰ হোৱা নাই,
সেই কিশোৰজনক এতিয়া এই ধৰণৰ অভিযোগ উত্থাপন হৈছে যে কিশোৰজনক আনকি আৰক্ষীয়ে নিশা যেতিয়া এই দুৰ্ঘটনাটো সংঘটিত কৰি যেতিয়া আৰক্ষী থানা পালেগৈ যেতিয়া কিশোৰজন যিহেতু বহুজন তাত ওচৰ চুবুৰীয়া আছিলে সকলোৱে টানি আজৰি আৰু পুৱতি নিশাৰ সময়ছোৱাত এই ঘটনাটো ঘটিছিলে কিশোৰজনক লৈ গৈ আৰক্ষী থানা আৰক্ষী গতা দিছিলে তেতিয়া আনকি পিজ্জা বাৰ্গাৰ আৰক্ষীয়ে যোগান ধৰাৰো এটা অভিযোগ এটা উত্থাপন হৈছে এতিয়া এই গোটেই ঘটনাটো 15 ঘণ্টাৰ ভিতৰতে বেল পালে কিশোৰজনে আৰু জুভেনাইল জাষ্টিস বৰ্ডত যেতিয়া হাজিৰ কৰোৱা হ'ল আদালতৰ ফালৰ পৰা বা জুভেনাইল জাষ্টিস বৰ্ডৰ ফালৰ পৰা যি কিশোৰজনক যি শাস্তি দিয়া হ'ল যেহেতু মাইনাৰ আৰু মাইনাৰ হোৱাৰ লগালগ জুভেনাইল কোৰ্টত হ'ব গোটেই বিচাৰ প্ৰক্ৰিয়া এই বিষয়টোক লৈ এতিয়া চাৰিওফালে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এফালে এই ধৰণৰ এটা প্ৰসংগ উত্থাপন হৈছে যে দুজন লোকক হত্যা কৰাৰ পিছতো এজন মাইনাৰ হোৱাৰ বাবে আসলতে 18 বছৰ হ'বলৈ 4 মাহ আছিলে মাত্ৰ সেইখিনি 4 মাহ পাৰ নকৰাৰ বাবে 18 বছৰ ক্ৰছ নকৰাৰ বাবে এই যুৱকজনে একেবাৰে লঘু শাস্তিৰ একেবাৰে কম পৰিমাণৰ শাস্তিৰে হাৰি যাব নেকি 300 শব্দৰ এখন ৰচনা বা আন যিকো নিজকে কাউন্সেলিংৰ ব্যৱস্থা কৰিবলৈ জুভেনাইল জাষ্টিস বৰ্ডে আদেশ দিছে কিশোৰজনক অভিযুক্তজনক আৰু লগতে অৱশ্যে গ্ৰেপ্তাৰ কৰা হৈছে পিতৃক কিন্তু এই গোটেই ঘটনাটোৰ পিছতে মহাৰাষ্ট্ৰত এফালে আৰক্ষীৰ ওপৰত হেঁচা বাঢ়িছে মুহূৰ্তে অপজিশনে বিৰোধী দলে কিন্তু এই গোটেই ঘটনাটোক লৈ কিন্তু যথেষ্ট হাল্লা কৰিছে বা যথেষ্ট তেওঁলোকে এটা উত্তপ্ত পৰিস্থিতি এটাৰ সৃষ্টি কৰিছে সজোৰে বিষয়টো চৰকাৰৰ লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে এতিয়া হৈছিল কি এই গোটেই ঘটনাটো যেতিয়া নিশা আহাৰ গ্ৰহণ কৰি এহাল যুৱক যুৱতী তেওঁলোকে এখন বাইকত উঠি আহিছিলে পুনেৰ যেটো ঘটনা বাইকত উঠি আহিছিলে 24 বছৰীয়া দুয়োগৰাকী মধ্যপ্ৰদেশৰ নিবাসী সেই মুহূৰ্তটোত প্ৰায় কি গতি বেগত এই পৰ্ছে বাহনখন চলা আহিছিলে তাকো বিলাসী বাহন হাতত পৰিছে ধনীৰ দুলালৰ আৰু তাৰ পিছত যি কাণ্ড কৰিলে মুহূৰ্ততে চকুৰ পচাৰতে সেই যুৱক যুৱতী হাল মৃত্যুমুখত পৰিল যুৱতী গৰাকী প্ৰায় 20 ফুট মান কেইবা ফুটো ওপৰলৈ উফৰি পৰিছিলে কি বেগত আছিল সেই যুৱকজন সুৰাহক্ত অৱস্থাত আছিলে নিচাহক্ত অৱস্থাত থকা এই যুৱকজনক গাড়ী চলোৱাৰ যি কথা বা সুৰাপান যে কৰিব বাৰত গৈ ৰেষ্টুৰেণ্টত গৈ যে সুৰাপান কৰিব সেইখিনি কথা পিতৃয়ে জানিছিল বুলি এই যুৱকজনে অভিযুক্ত কিশোৰজনে আৰক্ষীৰ আগত সদৰি কৰিছে সেনা আৰক্ষীৰ প্ৰচেষ্টাত এতিয়া কিছু শান্ত হৈছে লখিমপুৰ খেলমাটি থানাৰ উত্তপ্ত পৰিস্থিতি লকআপত এজন আসামীৰ মৃত্যু হোৱাৰ পাছতে থানাখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় লোকে উত্তেজিত ৰাইজে খেলমাটি থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দাবী কৰে যে আৰক্ষীৰ নিৰ্যাতনৰ বাবে লকআপত মৃত্যু হয় আশৰাফুল আলী নামৰ আসামীজনৰ থানা ঘেৰাও কৰি উত্তেজিত ৰাইজে আৰক্ষীলৈ শিল নিক্ষেপ কৰাৰ লগতে কেইবাখনো বাহন ভাঙি লণ্ডভণ্ড কৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলী চলাইছিল উল্লেখযোগ্য যে মোবাইল চুৰিৰ অভিযোগত আশৰাফুলক মাতি পঠিয়াইছিল থানালৈ লকআপত থকা অৱস্থাতে অসুস্থ হৈ ঢলি পৰি মৃত্যু হয় আশৰাফুলৰ এই খবৰ বিয়পি পৰাৰ লগে লগে উত্তেজনাৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত দীৰ্ঘ সময় ধৰি উত্তাল প্ৰতিবাদ কৰাৰ পাছত সেনা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বৰ্তমানেও অব্যাহত আছে চেপা উত্তেজনা ইফালে আৰক্ষী আৰু থানালৈ শিল নিক্ষেপ কৰা কেইবাজনো যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যত আৰক্ষীৰ জিম্মাত থকা বন্দীৰ মৃত্যুৰ ঘটনা পূৰ্বেও সংঘটিত হৈছে কেৱল এইটো ঘটনাই নহয় ইয়াৰ পূৰ্বেও ৰাজ্যত এনে ঘটনা সংঘটিত হৈছে আৰু বিগত 5 বছৰৰ তথ্য অনুসৰি আৰক্ষীৰ জিম্মাত বহুকেইজন বন্দীৰ মৃত্যু হোৱা গোচৰ ৰুজু হৈছে থানাই ইয়াৰ ভিতৰত 2018-19 চনত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা সম্পৰ্কত ৰুজু হৈছিল 5টা গোচৰ 2019-20 বৰ্ষত 2টা গোচৰ 2020-21 বৰ্ষত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা এটা গোচৰ ৰুজু হৈছিল 2020-21 চনত ফ্ৰাক পাইছিল এনে ঘটনা কিন্তু পুনৰ 2021-22 বৰ্ষত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা সম্পৰ্কত 9টা গোচৰ ৰুজু হয় একেদৰে 2022-23 বৰ্ষত ই বৃদ্ধি পাই 11টা হৈ গৈ শেহতীয়াকৈ লখিমপুৰ খেলমাটিৰ উপৰিও বৰপেটাতো কিছুদিন পূৰ্বে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত আত্মহত্যা কৰিছিল এজন বন্দীয়ে কিয় এই ঘটনাবোৰ বৃদ্ধি পাইছে আৰক্ষীৰ জিম্মাত থকাৰ সময়ত তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু আজি খেলমাটিত সকলো সীমা চেৰাই গ'ল ৰাইজে আইন হাতত তুলি ল'বলৈ বাধ্য হ'ল আৰক্ষীৰ একাংশ বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে তেওঁলোকে আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰে বৰ্তমান অৱশ্যে সেনা আৰক্ষী তাত উপস্থিত হৈছে CRPF বাহিনী তাত মোতায়েন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে
কেছ নম্বৰ 41/24 আণ্ডাৰ ছেকশ্যন 457 আৰু 380 IPC এই কেছটোৰ সংক্ৰান্তত আমি যোৱাকালি 5জন আছামী পূব চানমাৰী আৰু পশ্চিম চানমাৰী অঞ্চলৰ পৰা খেলমাটি আউটপোষ্টৰ ষ্টাফে খেলমাটি আউটপোষ্টলৈ লৈ আহিছিলে 11টামান বাজিছিলে আৰু 11:20মান বজাত যেতিয়া মানে পাৰ্টিটো আমাৰ ৰেডি হৈছিলে বঙালমৰাত যাবৰ কাৰণে কাৰণ তাত আৰু এটা লেপটপ ৰিকভাৰী হোৱাৰ কথা আছিলে সেই সময়তে বেঞ্চত বহি থকা আৰছাফ আলী নামৰ যিজন আছামী আছিলে তেখেত আগৰ ফালে ঢলি পৰে মানে লকআপত নহয় বেঞ্চত তেওঁলোকক জাষ্ট আনি বহোৱা হৈছিলে কাৰণ আৰু ৰিকভাৰী আছিলে অলৰেডি মোবাইল ৰিকভাৰী হৈছিলে ষ্টলেন মোবাইল আৰু যিটো ষ্টলেন লেপটপ আছিলে সেইটো বঙালমৰাৰ পৰা ৰিকভাৰী হোৱা কথা আছিলে তো সেই যুঁজাটো চলাই থকা সময়তে তেখেত তাত ঢলি পৰে আৰু ঢলি পৰাৰ লগে লগে তেখেতক LMCHলৈ লৈ যোৱা হয় চিকিৎসাৰ বাবে কিন্তু তাত যে ডক্টৰে চিকিৎসাৰ সময়ত তেওঁক ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰে আৰু এই সংক্ৰান্তত ইতিমধ্যে আমাৰ সন্মানীয় DGP মহোদয় খেলমাটি আউটপোষ্টৰ যিজন চেণ্ট্ৰি ডিউটিত আছিলে বৈৰাম দেউৰী বুলি তেখেত আৰু IC SI দীপাংকৰ চাংমাই দুয়োকে তাৎক্ষণিকভাৱে নিলম্বিত কৰিছে আৰু এই গোটেই সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে এজন উচ্চ পৰ্যায়ৰ বিষয়া এডিশ্যনেল SP ৰেংকৰ অফিচাৰ এজনক তেখেতক ইনকুৱাৰীৰ বাবে দায়িত্ব দিয়া হৈছে আৰু মেজিষ্ট্ৰেটৰ দ্বাৰা ইনকুৱেষ্ট কৰা হৈ আছে আৰু এটা পেনেল অফ ডক্টৰ্ছ মানে বৰ্ড অফ ডক্টৰ্ছৰ দ্বাৰা ভিডিঅ'গ্ৰাফি আণ্ডাৰত পষ্টমৰ্টম এক্সামিনেশ্যনটো কৰা হ'ব না এই পৰিস্থিতি সৃষ্টি কৰা যিখিনি ল'ৰা আছে সেইখিনি একচুৱেলি তেওঁৰ পৰিয়ালৰ মানুহ নহয় বা তেওঁৰ গাঁৱৰ ল'ৰা নহয় এইখিনি আনছ'চিয়েল কিছুমান ল'ৰা আছে তেওঁলোকে এই পৰিস্থিতিটো সৃষ্টি কৰিবৰ বাবে আমাৰ যিটো ক্ৰাউড আছিলে পৰিয়ালৰ যিখিনি মানুহ আৰক্ষীৰ লগত কথা পাতিব আহিছিলে প্ৰশাসনৰ লগত কথা পাতিব আহিছিলে এই তেওঁলোকৰ মাজত সোমাই এই পৰিস্থিতি সৃষ্টিটো কৰিলে তৃতীয় পক্ষ এটা জড়িত আছে আমি তেওঁলোকক ডিছপাৰ্চ কৰিছিলোঁ কৰাৰ লগে লগে তেওঁলোকে আৰক্ষীৰ ওপৰত আগতেই চাগে তেওঁলোকে আমাৰ ধাৰণা হৈছে আগতেই চাগে জমা কৰি থৈছিলে শিলগুটি সেই শিলগুটি আৰক্ষীলৈ নিক্ষেপ কৰিছে আৰু শেষলৈ আমাৰ টিমটো অলপ পিছুৱাই আহিবলগীয়া হ'ল আৰু আৰক্ষীৰ ফালে যেতিয়া কণ্টিনিউৱাছ শিল মাৰি আছিলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তিনিজাই শূন্যলৈ গুলী চালনা কৰিবলগীয়া হয় আৰক্ষীৰ মতে তৃতীয় পক্ষ জড়িত হৈ আছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে কিন্তু চেপা উত্তেজনা এতিয়া অব্যাহত আছে আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহন বৰ্তমান লাইভত আছে সঞ্জীৱ এই মুহূৰ্তৰ খবৰ জানিব বিচাৰিছো প্ৰাঞ্জল চাওক এই মুহূৰ্তত থানাতে মৃত্যু হোৱা আৰছাফ আলীৰ যে মৰণোত্তৰ যি পৰীক্ষা সেই পৰীক্ষা লখিমপুৰ মেডিকেল কলেজ হস্পিটেলত সম্পন্ন হৈছে আৰু খুব কম সময়ৰ ভিতৰতে আৰছাফ আলীৰ মৃতদেহ হয় পূব চানমাৰী যি গৃহলৈ সেয়া লৈ যোৱা হ'ব আৰু তাৰ কাৰণে তাত উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে আৰক্ষী এতিয়াও সষ্টম হৈ আছে আৰক্ষী CRPF বাহিনী সষ্টম হৈ আছে তেওঁলোকে মৃতদেহটো ঘৰলৈকে লৈ যাব আৰু তাৰ বিপৰীতে থানাত শিলাবৰ্ষণ কৰা এজন অভিযুক্ত জাহাংগীৰ আলীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সোধা পোছা অব্যাহত ৰাখিছে আৰু হয়তো বহুকেইজন থানাত থানা আক্ৰমণ কৰা বা থানালৈ শিল বৰষুণ কৰা থানাৰ গাড়ীত আক্ৰমণ কৰা বা সাংবাদিকক আক্ৰমণ কৰা আৰু হয়তো অন্য বহুকেইজন গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে আটক হোৱাৰ সম্ভাৱনা আছে কাৰণ ইতিপূৰ্বে আৰক্ষীৰ লগত আমি যোগাযোগ কৰি এটা কথা গম পাইছোঁ যে যিসকলে থানা আক্ৰমণ কৰিছিলেহি আহি তাত কিন্তু যিগৰাকী মৃত্যু হৈছিলে সেই মৃত্যু হোৱা লোকগৰাকীৰ ঘৰৰ লোক নাছিলে আৰু তাৰ উপৰিও অন্যান্য লোক আছিলে অৰ্থাৎ তৃতীয় পক্ষ এটা জড়িত হৈ আছিলে সেই তৃতীয় পক্ষটো আচলতে কোনে উচতাইছিলে কণ ল'ৰা ছোৱালীক শিলগুটি নিক্ষেপ কৰিবলৈ আৰক্ষী গালৈ শিলগুটি নিক্ষেপ কৰিবলৈ কোনে উচতাইছিলে বা থানা আক্ৰমণ কৰিবলৈ কোনে উচতাইছিলে সেই সকলোখিনি কথা হয়তো আৰক্ষীৰ তদন্তত ইতিমধ্যে স্পষ্ট হ'ব বা জাহাংগীৰ আলীক যিহেতু যিগৰাকীয়ে নেতৃত্ব লৈছিলে থানা আক্ৰমণ কৰা থানাৰ বা আৰক্ষী গাড়ী আক্ৰমণ কৰা বা সাংবাদিকক আক্ৰমণ কৰা শিলগুটি নিক্ষেপ কৰা ইত্যাদি নেতৃত্ব লোৱা জাহাংগীৰ আলীক হয়তো সোধপোছ কৰিলে অধিক তথ্য পোহৰলৈ আহিব খুব কম সময়ৰ ভিতৰতে সেই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিব কিন্তু ডাঙৰ কথা হ'ল যে আৰছাফ আলীৰ যি থানাত মৃত্যু হৈছিলে আৰক্ষীৰ জিম্মাত নিতান্ত এটা সহজ ঘটনা নহয় কাৰণ আৰক্ষীৰ জিম্মাত যেতিয়া এজন লোক থাকে তেতিয়া সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰা হয় স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত তেখেতক সোধপোছ কৰিব লাগিব আৰু কোনো কাৰণতে শাৰীৰিক অত্যাচাৰ কৰি এজন লোকক থানাৰ ভিতৰতে হত্যা কৰিব পৰা অধিকাৰ আৰক্ষী কোনেও দিয়া নাই বা আৰক্ষীয়ে সেইটো কেতিয়াও নকৰে আচলতে এইটো এটা দুৰ্ঘটনা কিবা যদি হৈ গ'ল বা যদি আৰক্ষী জগৰীয়া হয় তেতিয়াহ'লে হয়তো তদন্তৰ পিছত সেই সংশ্লিষ্ট যিজন আৰক্ষী বিষয়া তেখেতে শাস্তি পাব আৰু তালৈ কিন্তু বাট নাচাই এই ঘটনাটোক লৈ এটা অন্য ৰূপ দিবলৈ যত্ন কৰিছিলে একাংশই মই পুনৰ কৈছোঁ যে প্ৰাঞ্জল চাওক পুৱাৰ ভাগত মই যি স্থানত ৰৈ আছোঁ এই স্থানত এই খেলমাটি থানাখন
আক্ৰমণ কৰিছিলে সেই এদল লোকে হুৰমূৰকৈ থানাৰ ভিতৰলৈ সোমাই গৈছিলে বাহিৰৰ পৰা শিলগুটি নিক্ষেপ কৰা হৈছিলে অৰ্থাৎ এক যুদ্ধ সদৃশ পৰিৱেশ ইয়াত আৰু মানুহ থাকিব নোৱাৰা হৈছিলে যি কৰ্তব্যৰত আৰক্ষী তেওঁলোকে আঁতৰি যাবলগীয়া হৈছিলে কাৰণ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ কোনো ধৰণৰ নিৰ্দেশ নাছিলে এনেকুৱা ধৰণৰ আক্ৰমণ হ'ব পাৰিব বুলি তেওঁলোকে আশংকা কৰা নাছিলে যেনে তেনে লৰি ঢাপৰি আচলতে প্ৰাণ ৰক্ষা কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছিলে সেই পৰিৱেশৰ পিছত অন্ততঃ 3 যেতিয়া গুলী শূন্যলৈ নিক্ষেপ কৰিবলগীয়া হ'ল লখিমপুৰ আৰক্ষীয়ে তাৰপিছত পৰিস্থিতি সাম কাটিলে আৰু পুনৰ কৈছোঁ যে এই পৰিস্থিতি সৃষ্টিৰ আঁৰত জাহাংগীৰ আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰু কিন্তু বহুজন আছে কাৰণ আমাৰ হাতত ভিজুৱেলছ আছে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে কণ ল'ৰা ছোৱালীক নিযুক্ত কৰা হৈছিলে শিলগুটি নিক্ষেপৰ কাৰণে আমি সম্প্ৰচাৰ কৰি আছোঁ আৰু স্বাভাৱিকতে এইবোৰ বৰ গুৰুত্বপূৰ্ণ বিষয় আৰু এই স্পৰ্শকাতৰ বিষয়বোৰত আৰক্ষীৰ তদন্ত ভালদৰে হ'ব লাগে সেই দাবীও এতিয়া উত্থাপন হৈছে ধন্যবাদ জনাইছোঁ সঞ্জীৱ আকৌ পৰৱৰ্তী সময়ত আমি লাইভত যাম এতিয়া পোহৰলৈ আহিব স্বাভাৱিকতে ইয়াত প্ৰশ্ন এটা এই ধৰণে উত্থাপন হ'ব যে কিহৰ বাবে এছামে নিজৰ সন্তানৰ মৰম স্নেহত এছামে ইমান বলিয়া হৈ যাব পাৰে নেকি যে বয়স নোহোৱাৰ পিছতো ড্ৰাইভিং লাইচেন্স নথকাৰ পিছতো সেই কিশোৰজনৰ হাতত এখন বাহন দি দিব পাৰে এখন বাহন চলোৱাটো এটা ৰেছপন্সিবিলিটি কিন্তু সেই দায়বদ্ধতা সেই কিশোৰজনে বুজি পোৱা হয়তো নোহোৱাৰ বাবে এটা নিৰ্দিষ্ট এটা নিয়ম আছে যে লাইসেন্স ড্ৰাইভিং লাইসেন্স চালকৰ অনুজ্ঞাপত্ৰ দিয়াৰ এটা চৰকাৰী এটা বয়সৰ সীমা আছে তাৰ তলত নিশ্চয়কৈ বাহন চলাবলৈ অনুমতি নাথাকে তেনে পৰিপ্ৰেক্ষিতত বিলাসী বাহন লৈ এৰি দিছে নিজৰ কিশোৰ পুত্ৰক এই ধৰণৰ কথা বতৰাবোৰে এতিয়া কিন্তু স্বাভাৱিকতে বহু প্ৰশ্নৰ উত্থাপন কৰিছে বিভিন্নজনে এই ধৰণৰ কথাখিনি নিশ্চয়কৈ আমি এইখিনি সময়তে আমি নিৰ্ভয়া কাণ্ডলৈ আমি উভতি যাব লাগিব জঘন্য বিভৎস ভাষাৰে বুজাব নোৱাৰা সেই নিৰ্ভয়া কাণ্ড আছিলে দিল্লীৰ আৰু সেই নিৰ্ভয়া কাণ্ডৰ এজন অভিযুক্ত জুভেনাইল আছিলে অৰ্থাৎ মাইনাৰ আছিলে বয়স হোৱা নাছিল 18 বছৰৰ কম আছিল তেতিয়া এই প্ৰশ্নটো উত্থাপন হৈছিলে যে 18 বছৰৰ তলৰ হোৱাৰ বাবে 18 বছৰৰ কম হোৱাৰ বাবে সেই ধৰণৰ নিৰ্ভয়া কাণ্ডৰ দৰে সেই ধৰণৰ জঘন্য ঘটনা এটা সংঘটিত কৰাৰ পিছতো এই যুৱকজন হাৰি যাব পাৰে কেনেকৈ এই ধৰণৰ বহু প্ৰশ্ন আলোচনা বহুখিনি হাল সলনি তাৰ পিছত হ'ল জুভেনাইল জাষ্টিস সিস্টেমক লৈ আসলতে বহুখিনি পৰামৰ্শ আগবঢ়ালে বহুখিনি কথা উত্থাপন হ'ল আলোচনা হ'ল বিতৰ্ক হ'ল বহু মঞ্চত বহু আলোচনা হোৱাৰ পিছত এইবাৰ আকৌ এই প্ৰসংগটো এইবাবে কিয়নো হয়তো নিখাৰ আহাৰ গ্ৰহণ কৰি উলাই অহা সেই যুৱক যুৱতী হালৰ যে মৃত্যু ঘটিব তেওঁলোকৰ সেই যে ৰেষ্টুৰেণ্টখনত তেওঁলোকে যি আহাৰ গ্ৰহণ কৰিছিলে সেয়া যে তেওঁলোকৰ শেষৰটো আহাৰ হ'ব সেয়া হয়তো তেওঁলোকে ৰেষ্টুৰেণ্টখনৰ পৰা উলাই অহাৰ কথা সময়ত হয়তো ভবাই নাছিলে তেওঁলোকৰ জীৱনলৈ অকালতে এই যি তেওঁলোকৰ সপোন মৰহি নিলে অকালতে তেওঁলোকৰ যে প্ৰাণ কাঢ়ি নিলে এই গোটেইখিনি কিহৰ বাবে হ'ল কিয়নো 17 বছৰীয়া যুৱক 17 বছৰীয়া এজন কিশোৰ বুলি কম কিশোৰৰ হাতত নিজৰ গাড়ীৰ চাবি দি দিছিলে পিতৃ ডাঙৰ ব্যৱসায় হয়তো টকা পইচাৰ বাবে কেৰেপ নকৰে হয়তো দামী গাড়ী আছে হয়তো আৰু আটাইতকৈ ডাঙৰ কথা আৰু এটা পোহৰ লৈ আহিছে যে এই বাহনখন প্ৰায় 1600 কিলোমিটাৰ মান বাহনখন কোনো ধৰণৰ নাম্বাৰ প্লেট নোহোৱাকৈ চলিছিল বাহনখনৰ নাম্বাৰ প্লেট নাছিল আৰু এই বাহনখনেৰে এই কিশোৰজনে যি ধৰণৰ ডাঙৰ ঘটনা এটা কৰিলে দুগৰাকী লোকৰ প্ৰাণ কাঢ়ি নিয়াটো আসলতে সেয়া নিশ্চয়কৈ সহজ ঘটনা এটা নহয় কিন্তু তাৰ পিছত যি পৰিমাণৰ শাস্তি এছে এখন অৰ্থাৎ ৰচনা এখন লিখিবলৈ দিয়া বা ট্ৰাফিক পুলিচৰ সৈতে চৰ্ত কেইটামান আদালতে জুভেনাইল জাষ্টিস বোৰ্ডে কিন্তু চৰ্ত কেইটামান বান্ধি দিছে যে এইখিনি কৰিব লাগিব নিজকে সলনি কৰিব লাগিব বেয়া সংগৰ পৰা আঁতৰত ৰাখিব লাগিব লগতে আৰু কিছু চৰ্ত বান্ধি দিয়া হৈছে যে যুৱকজনে এই যি সুৰামত্ত বা সুৰাৰ প্ৰতি আসক্তি কমাব লাগিব এই ধৰণৰ কিছু চৰ্ত বান্ধি দিয়া হৈছে কিন্তু সেয়া জানো পৰ্যাপ্ত বহুতে আসলতে এই প্ৰশ্নটোকে উত্থাপন কৰিছে এই যি 24 বছৰীয়া যুৱক যুৱতী হাল তেওঁলোকেতো সপোনতো ভবা নাছিলে যে তেওঁলোকৰ সকলোখিনি সন্মুখত তেওঁলোকে এই ধৰণে কৰোণভাৱে কোনোবা এজন কিশোৰৰ গতিৰ যি এটা আপুনি চাই আছে বিয়লিৰ খবৰ বহিৰাষ্ট্ৰত বিক্ৰী অসমৰ যুৱতী মহিলা বহিৰাষ্ট্ৰৰ ওমানত বিক্ৰী জুৰিয়াৰ শিঙাৰীৰ ৰমিছা খাতুন নামৰ মহিলাগৰাকী 4 মাহ পূৰ্বে জুৰিয়াৰ কছাৰী গাঁৱৰ আব্দুল বাৰেক নামৰ লোকজনে ফুচুলাই পলুৱাই নি ৰমিছা খাতুনক ওমানত বিক্ৰী কৰিছিল সম্প্ৰতি ওমানত শাৰীৰিক অসুস্থতাত ভুগি থকা ৰমিছা খাতুনে সামাজিক মাধ্যমৰ জৰিয়তে বাৰেকে বিক্ৰী কৰি দিয়াৰ কথা অৱগত কৰে পৰিয়ালৰ লোকে বাৰেকৰ লগত যোগাযোগ কৰাত বাৰেকে ৰমিছা খাতুনক ওমানৰ পৰা আনি দিয়াৰ নামত পৰিয়ালটোক দাবী কৰে ধন
ইতিমধ্যে উপায়হীন পৰিয়ালটোৱে মহিলাগৰাকীক পুনৰ স্বগৃহলৈ আনি দিয়াৰ বাবে বাৰিকক আদায় দিছে ৭০,০০০ টকা। ধন আদায় দিয়াৰ পিছতো মহিলাগৰাকীক আনি নিদিয়াত পৰিয়ালৰ লোকে জুৰিয়া থানাত বাৰিকৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ। ওমানত আবদ্ধ হৈ শাৰীৰিকভাৱে অসুস্থ হৈ পৰা ৰামিছা খাতুনক উদ্ধাৰৰ বাবে এতিয়া প্ৰশাসন আৰু চৰকাৰক অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালটোৱে। মিছা কথা কৈ আনিছে মোক, আনি মোৰ তাতে বিক্ৰী কৰি দিছে। এতিয়া মই বহুত অসুস্থ হৈ আছোঁ, মোৰ পুৰা বহুত ডাঙৰ বেমাৰ, বহুত পেইন হৈ আছে, মই বহুত কষ্ট কৰি আছোঁ। বাৰেকে কৈছে মোক নিব, এতিয়া মোক নিনিয়ে। টকাও ডিমাণ্ড কৰিছে 1,80,000 টকা, মই 70,000 টকা দিছোঁ। এতিয়া সি ফোন ৰিচিভ নকৰে, সি ক'ত আছে মই ক'ব নোৱাৰোঁ। ঘৰৰ মানুহো বিচাৰি নাপায়। বাৰকৰ লগত আৰু মানুহ জড়িত আছে, ইলিয়াছ নামৰ এটা ল'ৰা আছে আৰু এটা। আপোনালোকে অকণমান অনুৰোধ কৰি মোক যিমান সোনকালে পাৰে ইমান সোনকালে ইয়াৰ পৰা নিয়ক। মই নহ'লে মৰি যাম, মৰি যাম। 1 মাহৰ ওপৰত হৈ গ'ল, মোৰ কোনো ট্ৰিটমেণ্ট নাই। মই বহুত কষ্ট কৰি আছোঁ, বহুত বেমাৰ, বহুত ভুগি আছোঁ, বহুত কষ্টত আছোঁ মই। নিৰ্বাচনী প্ৰচাৰৰ মাজতে অথন্তৰ লাগিল অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনৰ। বাঁহৰ সাঁকো ভাগি পিটনিত পৰিল অসম বিধানসভাৰ উপাধ্যক্ষগৰাকী। ডক্টৰ নুমল মমিনৰ লগতে বাঁহৰ সাঁকো ভাগি পৰিল কেইবাগৰাকীও দলীয় কৰ্মী। এই ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বিজেপিৰ নেতা কৰ্মীসকল। দৃশ্য দেখুৱাই আছোঁ। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে এই অঘটনটো সংঘটিত হয় এওঁলোকৰ সৈতে। নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে হঠাতে অথন্তৰ হ'ল অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনৰ। দৃশ্য আপোনালোকে দেখি অনুমানেই কৰিব পাৰিছে কেনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছিল। এটা ভিতৰুৱা অঞ্চলত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আৰু তাতেই অথন্তৰৰ সন্মুখীন হয় অসম বিধানসভাৰ উপাধ্যক্ষগৰাকী। আকৌ এবাৰ চাওক। ডিগবৈ পাৱৈ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। আটছাৰ নেতৃত্বত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ। শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধান আৰু বাগিচাখনত বহিৰাগতক নিযুক্তি দিয়াত এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰীৰ সন্মুখত পৰিচালকে দম্ভ মৰাত বাগিচাৰ কলঘৰৰ ভিতৰত সোমাই প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। প্ৰতিবাদৰ ফলত পুৱাৰে পৰা স্তব্ধ হৈ আছে বাগিচাৰ কাম কাজ। ইয়াত ডিগবৈ পাৱৈ চাহ বাগিচাৰ উত্তপ্ত পৰিস্থিতিৰ দৃশ্য। আটছাৰ নেতৃত্বত শ শ চাহ শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধান আৰু বাগিচাখনত বহিৰাগতক নিযুক্তি দিয়াত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক ৰীনা কাকতি গগৈ। মানে কি হৈছে, আগৰ দিনাতো ঠিকেই আছিলে, যিদিনাৰ পৰা এই মেনেজাৰ চাহাবে আহিছে সেইদিনাৰ পৰা বৰ্তমান হিটাৰ নীতি চলাব আহিছে। মানে আমাৰ যিখিনি পাবলগীয়া আছে, যে ধৰি লওক সৰু সৰু কথাও থাকে বা ডাঙৰ হেৰি হওক, কি বুলি কয়, এতিয়া পাৰ্মানেণ্ট ৱৰ্কাৰ কাম কৰি আছে। তেওঁলোকে যদি বাগানত যদি বেমাৰ হৈ যায়, হঠাৎ মানে হেৰি যাব লাগে মেডিকেলত আহি, মানে যি মানে ফেচিলিটি পাব লাগে তেওঁলোকে দৰৱ পাতি ভালকৈ নাপায়। আৰু কি হ'ল, এতিয়া আজি শুনিব পাইছোঁ যে মেডিকেলত যি মানে ফেন আছিলে, মানে ফেনখন খুলি থৈছে যে বিলটো বাঢ়ি গৈছে বুলি। আৰু আমাৰ ঘৰৰ যি সমস্যা, ঘৰৰ যি মানে গেছৰ সমস্যা, মানে আমাৰ গেছ মানে 24 ঘণ্টা লাগে। আমি পেমেণ্ট দিওঁ, গেছৰ জ্বলাবৰ কাৰণে মিটাৰ দি থৈছে। তেতিয়াহ'লে আমি কওঁ যে আমাক লাগে 24 ঘণ্টা, তেওঁলোকে কি কৰে ৰাতি কাটি দিয়ে। মই যিমান জ্বলাম সিমানে বিল কাটিব নহয়, ৰাতি কটাৰ কাৰণটো কি হয়? আপোনাৰতো বচা নাযায়, আমি দিম। আৰু তাত কথা হৈছে যে আমাৰ প্ৰিপেড আমাৰ হেৰি লাগে বুলি তেওঁলোকে পষ্টপেড কৰি থৈছে। আৰু তেওঁলোকে যধে মধে যি কাটে, মানে ইয়াৰ পৰা যি বিল হ'ব এইটো কাটিব। মানে মোৰ ঘৰত মই পাৰ্চনেল মোৰ তাত লগাইছে, এই মিটাৰ একো ভেলু নাই। মানে সেইটো কাৰণে আমি ডিমাণ্ড কৰিছোঁ যে আমাক 24 ঘণ্টা হেৰি লাগে আৰু আমাৰ প্ৰিপেড হেৰি হ'ব লাগে। মানে মোৰ ঘৰত যাব লাগে কিমান বিল হৈছে বুলি, মোৰ ঘৰত এই মিটাৰটো উঠাব লাগে। কিন্তু প্ৰথম আমাৰ যি সমস্যা আছিলে, যে কি আমাৰ ল'ৰা ছোৱালী যি পাব লাগে ইয়াতে, মানে সেইটো নহয়, মই যাক দিলোঁ তাকে দিলোঁ, সেয়ে পাব। আমি সেইটো নাজানো বুলি ক'লে, কিন্তু পাব্লিকৰ ডিমাণ্ড হয় যে আমাৰ ল'ৰা ছোৱালী আজি শিক্ষিত হৈছে, আমাৰ ল'ৰা ছোৱালী ইয়াত মানে চাকৰি পাব লাগে বুলি আশা কৰিছোঁ। আৰু তেওঁ সেইটো নাই কৰাৰ কাৰণে পাব্লিকে পুৰা উত্তেজিত হৈ মানে কাম বন্ধ কৰিব ল'লে। বাগিচা পৰিচালকে শ্ৰমিকৰ পাবলগীয়া বিভিন্ন যিবিলাক মানে হেৰি সুবিধা বা অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰাখিছে বুলি তেওঁলোকে দাবী কৰি, একমাত্ৰ তেওঁলোকৰ দাবী বাগিচা পৰিচালক ইয়াৰ পৰা মানে হেৰি চেঞ্জ হ'ব লাগে। আৰু ৰিচেণ্টলি তেনেকুৱাতে মানে ঘপককৈ বাহিৰৰ এজন ষ্টাফক মানে এপইণ্ট কৰি দিয়াৰ কাৰণে, কোনো ধৰণৰ নিয়ম নীতি বা এডভাৰটাইজমেণ্ট নিদিয়াকৈ এপইণ্টমেণ্ট কৰি দিয়াৰ কাৰণে আটছাৰ হেৰিসকলৰ প্ৰতিনিধিসকলেও মানে তেওঁলোকৰ ক্ষোভ আৰু শ্ৰমিকক লৈ মিলি তেওঁলোকে মানে তেনেকে প্ৰতিবাদ কৰিছে। तो बस यही आशा करता हूँ कि जो इनकी प्रॉब्लम्स है उसको हम अच्छे तरीके से सुलझाएं
तो यही आशा है मेरी। और बिजली जो भी बोला है इन्होंने, एक्चुअली सत्य क्या है वो सत्य यहाँ सड़क के ऊपर खड़े होकर बात नहीं होती है। तो सत्य जो भी होगा, हमारा ट्रेड यूनियन है, हम उसके साथ बात करेंगे। कुछ भी जो भी बोला इन्होंने जो बिजली के बारे में, बिल्कुल असत्य है, सच नहीं है। और डेफिनेटली हम लोग ऑडिट जो भी है, वी आर ओपन टू एनी काइंड ऑफ दिस थिंग, बट दिस आर एलिगेशंस एंड एलिगेशंस आर ऑलवेज बाकी ऐसा कोई अन्याय नहीं हो रहा है। मेरे भाई बहन नाराज हैं, आज कल को ठीक हो जाएंगे। হয় নিশ্চয়, যেহেতু এনেদৰে আজি ক্ষোভিত এই শ্ৰমিকসকল উত্তেজিত হৈ পৰিছে। পুৱাৰ ভাগৰ পৰা এনেদৰে আজি পাৱৈ চাহ বাগিচাৰ মুখ্য যি প্ৰৱেশদ্বাৰ, কলঘৰ প্ৰৱেশদ্বাৰ সন্মুখত এনে প্ৰতিবাদমুখৰ হৈ পৰিছে। তেওঁলোকৰ দীৰ্ঘদিনীয়া বহু সমস্যাসমূহ সমাধানৰ দাবী তেওঁলোকে এনেদৰে এই প্ৰতিবাদমুখৰ হৈ পৰিছে। আৰু তেওঁলোকে অতি শীঘ্ৰে এই যি সমস্যা, এই সমস্যাসমূহ সমাধান নহ'লে আৰু অধিক জংগী আন্দোলনৰ যিহেতু হুংকাৰ প্ৰদান কৰিছে আচ্ছাৰ নেতৃত্বত এই প্ৰতিবাদী শ্ৰমিকসকলে। আজি বিশ্ব কাছ দিৱস। বিলুপ্তপ্ৰায় কাছ সংৰক্ষণৰ সজাগতাৰ বাবে 2000 চনৰে পৰা 23 মে'ৰ দিনটো বিশ্ব কাছ দিৱস হিচাপে পালন কৰি অহা হৈছে। তাৎপৰ্যপূৰ্ণ কথা যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কাছই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও প্ৰকৃতিৰ বুকুৰ পৰা ক্ৰমে বিলুপ্তিৰ দিশলৈ গতি কৰিছে কাছ, যাৰ বাবে কাছ সংৰক্ষণৰ বাবে বিশ্বত আৰম্ভ হৈছে কাছ সংৰক্ষণৰ সজাগতা। জীৱবিজ্ঞানত কাছৰ চলংখনৰ বিশেষত্বৰ ওপৰত ভিত্তি কৰি টাৰ্টল আৰু টাৰ্টইজ নামেৰে বিভক্ত কৰা হৈছে। ভাল খবৰ যে 17টা প্ৰজাতিৰ কাছৰ আৱাস ভূমি হিচাপে কাছ সংৰক্ষণত চহকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিশেষভাৱে আছাম ৰুফ টাৰ্টলৰ আৱাস ভূমি কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে ভিতৰত অন্যতম বৰকাছ আৰু দুৰা কাছ। পৰিতাপৰ কথা যে এই দুয়োবিধ কাছ অন্তৰ্ভুক্ত হৈছে ক্ৰিটিকেলি এণ্ডেঞ্জাৰ তালিকাত। প্ৰকৃতাৰ্থত আৱাসস্থলী সংকুচিত হৈ অহাৰ বাবে প্ৰকৃতিৰ বুকুৰ পৰা নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে কাছৰ প্ৰজাতি। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে অন্যতম সমল আছাম ৰুফ টাৰ্টল। কহৰা বনাঞ্চলৰ ডিফলু নদীত শুকান ডালত উঠি ৰ'দ লৈ থকা ভিন্ন আকৃতিৰ কাছই মন জোৰাই পৰ্যটকৰ। একেদৰে বাগৰি বনাঞ্চলৰ ডোঙা বিলতো দেখিবলৈ পোৱা যায় কাছৰ নান্দনিক ৰূপ। 23 তাৰিখ 23 মে ৱৰ্ল্ড টাৰ্টল ডে হয়। তো আমাৰ কাজিৰঙাত টাৰ্টল আৰু টাৰ্টাইজ মিলাই 17 স্পেচিছ, 17টা স্পেচিছ আছে। তাৰ আমি তেনেকৈ ছফ্ট শ্বেলো থাকে, ছফ্ট শ্বেলো আমি জেনেৰেলি কাছ বুলি কওঁ, আৰু হাৰ্ড শ্বেল টাৰ্টলো থাকে, কিছুমান দোৰা বুলি কওঁ, এইকেইটা থাকে। আমাৰ তেনেকৈ মষ্ট স্পেচিয়েল স্পেচিছ টাৰ্টলত পায় আমাৰ আছাম ৰুফ টাৰ্টল। এইটো বহুত ইউনিক হয়, এইটো মেক্সিমাম কাজিৰঙাতে পায়। ডিফলু নদী কাষত আমি যেতিয়া টুৰিষ্টে যায় কহৰা ৰেঞ্জত, ডিফলু নদী কাষত এটা কাছলা বুলি এটা জেগা আছে, তাত বেছিকৈ আছাম ৰুফ টাৰ্টল পায়। আৰু তেনেকৈ আমাৰ বাগৰি ৰেঞ্জত ডোঙা বিলতো পায় আছাম ৰুফ টাৰ্টল। উৰণ সেতুৰ তলৰ GMCৰ পাৰ্কিঙক লৈ বিতৰ্ক। উৰণ সেতুৰ তলৰ পাৰ্কিং ঠিকাদাৰক গতালে GMCয়ে। ব্যক্তিগত ব্যৱহাৰৰ বাবে ঠিকাদাৰক প্ৰদান কৰিলে ভঙাগড় উৰণ সেতুৰ তলৰ পাৰ্কিঙৰ অংশ। 2 বছৰৰ আগতে গতাই দিয়া হৈছিল ঠিকাদাৰক। বৰ্তমান উৰণ সেতুৰ তলত থাকে ঠিকাদাৰৰ অধীনত থকা শ্ৰমিকৰ দল। লগতে পাৰ্কিঙৰ স্থানত ৰখা হৈছে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী। উৰণ সেতুৰ তলত আশ্ৰয় লোৱা শ্ৰমিকসকলে অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। লগতে পাৰ্কিঙৰ তলত থকা এটা ইউ-টাৰ্ণো বন্ধ কৰি দিয়াৰ অভিযোগ। ইউ-টাৰ্ণ বন্ধ কৰি এটা সৰু পথ উলিয়াই দিছে যদিও নিশা হ'লে চলে সুৰাৰ আড্ডা। এই সন্দৰ্ভত GMCক স্থানীয় ৰাইজ তথা ব্যৱসায়ীসকলে অৱগত কৰে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। ইপিনে উৰণ সেতু তলৰ পাৰ্কিং বন্ধ কৰাৰ ফলত লোকচানৰ সন্মুখীন হৈছে স্থানীয় ব্যৱসায়ীসকল। সমান্তৰালকৈ ভঙাগড় উৰণ সেতুৰ তলৰ পাৰ্কিং বন্ধ কৰি দিয়াৰ ফলত অঞ্চলটোত পাৰ্কিঙৰ অভাৱত সৃষ্টি হয় তীব্ৰ যান-জঁট। আমাৰ একো অৱস্থা নাই ইয়াত। নিজৰ কাষ্টমাৰটো বাদ দিয়ক, ইয়াত প্ৰতিজন ব্যৱসায়ী এখন বাইক এখন গাড়ী কাৰোবাৰ আছে, আনি থ'বলৈ কোনো ব্যৱস্থা নাই। আগতে ইয়াত থৈছিলে, তাতো বন্ধ কৰি দিলে, ইয়াত থ'লে ইয়াতো হৈছে। তেনে আমি কৰিব কি? আমি কি কৰিম? আমি নিজৰ গাড়ী এখন থ'বলৈ আমাৰ জেগা নাই। আমি ব্যৱসায় ফালৰ পৰা দেখিছে কেনেকুৱা অৱস্থা, ক'ভিডৰ পিছৰ পৰা মানুহৰ কাৰো অৱস্থাই নাই। এখন গাড়ী যদি ইয়াত ৰখাব নোৱাৰে, মানে কি ব্যৱস্থা কৰিম? আমি ক'ৰ পৰা দিম? ভাড়া ক'ৰ পৰা ওলাব আমাৰ? সেইটো কাৰণে আমি চৰকাৰৰ ওচৰত এটাই আমাৰ অনুৰোধ যে আপোনালোকে পাৰ্কিংটো উলিয়াই দিয়ক। উলিয়াই পেলাই অন্ততঃ 2খন গাড়ী যাব পৰা কৰি দিয়ক, য'ত আমাৰ সকলোৱে, আমাৰ অকল ব্যৱসায়ীখিনিয়ে আপোনাৰ উপকৃত হ'ব বুলি নহয়, সকলোৱে উপকৃত হ'ব। কিয়? আপোনাৰ ৰাস্তাটো যদি আপুনি যে উলুবাৰী দি গৈ আপোনাৰ 1 ঘণ্টা সময় চবৰে বাচিব। এতিয়া কি হৈছে, এওঁলোক যিখিনি মানুহ আছে তেওঁলোকে মানে লেট্ৰিন গোটেইখিনি তাতে কৰে, গোন্ধময় মানে এটা পৰিৱেশ হৈ গৈছে। আপুনি এইটো ভালকৈ চাই ল'ব, দেখিব মানে মানুহ অহা যোৱা নাক কোচাই কিনে আহিব লাগে। আৰু অকণমান যেতিয়া বৰষুণ আহে নহয়, এইখন গোটেই বিয়পি পৰে ইয়াত, মানে মানুহ আহিব নোৱাৰে, যাব নোৱাৰে, থাকিব নোৱাৰে, এইটো অৱস্থা হৈছে।
পাৰ্কিং মানে ইয়াততো আগতে পাৰ্কিঙে আছিল এতিয়া তেওঁলোকে কিবা কাম কৰি আছে কাম কৰি থাকোঁতে আমি ভাবিছোঁ সোনকালে শেষ হৈ যাব সোনকালে শেষ হ'লেতো এইটো প্ৰব্লেম নাছিল কিন্তু এতিয়া 2 বছৰমান হ'ল এতিয়ালৈকে তেওঁলোকৰ কাম হোৱা নাই আকৌ 1 বছৰমান লাগিবই নি 1-2 বছৰ এই আমাৰ ব্যৱসায় চলাব বহুত অসুবিধা হৈ গৈছে তাৰমানে হয় প্লাছ আগতে ৰাস্তাটো আছিল ইফালেদি মাজেদি এনেকৈ এতিয়া তেওঁলোকে ৰাস্তাটো সিফালেদি লৈ গ'ল আপুনি ৰাস্তাটো হয়তো অলপ আগতে দেখা পাইছে কি কণ্ডিশ্যন সেইফালেদি মানুহ পাৰ হ'ব নোৱাৰি খোজকাঢ়ি হয়নে গোটেই পানী জমা হৈ গৈছে গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা সহকাৰী কাননিক বিষয়া পুষ্পাঞ্জলি বৰা ওৰফে পাৰবিনৰ প্ৰবঞ্চনা স্বামীক এৰি ধন সোণ লৈ পলাল পুষ্পাঞ্জলি বৰা চানমাৰীৰ স্বামী গৃহৰ পৰা লৈ গ'ল নগদ 2 লাখ টকাসহ 3.50 লাখ টকাৰ সোণ এই বৰ্ষত APSC উত্তীৰ্ণ হৈছিল পুষ্পাঞ্জলি বৰা সাৰ্ভিস ট্ৰেইনিংলৈ যোৱা বুলি স্বামী গৃহৰ পৰা পলায়ন কৰিছে পত্নীয়ে ধন সোণৰ লগতে লৈ গ'ল আইফোন আইপেড লেপটপ পাটৰ কাপোৰ সহিতে আন এটা মূল্যৱান মোবাইল হেণ্ডছেট 2012 বৰ্ষৰ 24 আগষ্টত ধৰ্মীয় ৰীতি নীতিৰে লখিমপুৰৰ যুৱক ৰেকিব আহমেদৰে বিবাহ পাশত আবদ্ধ হৈছিল পুষ্পাঞ্জলি বৰা 2011-12 বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত প্ৰথমবাৰৰ বাবে লগ হৈছিল দুয়ো কলেজীয়া দিনৰ পৰাই LLB LLM উত্তীৰ্ণ পত্নীৰ সমস্ত ব্যয় বহন কৰি আহিছিল ৰেকিবে APSC কোচিঙৰ নামতো লক্ষাধিক টকাৰ ব্যয় বহন কৰিছিল ৰেকিবে চানমাৰীৰ এক আখাৰীৰ APSC কোচিং ইনষ্টিটিউটত কৰ্মৰত হৈ আছিল পত্নী কোচিং ইনষ্টিটিউটত স্বামীৰ পৰিচয় গোপনে ৰাখিছিল পত্নী পাৰবিনে এই ঘটনা সন্দৰ্ভত চানমাৰী আৰক্ষীৰ তদন্ত বৰ্তমান চলি আছে আজি বিশ্ব কাছ দিৱসৰ খবৰ ইতিমধ্যে আমি জনাইছো কাছ সংৰক্ষণৰে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে হাজোৰ প্ৰণৱ মালাকাৰে প্ৰণৱৰ হাতৰ পৰশত প্ৰাণ পাইছে দুষ্প্ৰাপ্য কাছৰ পোৱালি নষ্ট হ'বলৈ ধৰা কণীৰ পৰা প্ৰণৱে জন্ম দিছে এটাৰ পিছত আন এটা পোৱালি বিগত 17 বছৰে হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ চৌহদত থকা ঐতিহাসিক বিষ্ণু পুষ্কৰ পুখুৰীৰ পাৰৰ সৰু ঘৰটোৰ পৰাই কাছ সংৰক্ষণৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰণৱ মালাকাৰে বিষ্ণু পুষ্কৰ পুখুৰীৰ পাৰত শিলৰ বান্ধ থকা বাবে কাছৰ কণীবোৰ নষ্ট হৈ যোৱাত পোৱালি জন্ম দিয়াত অসুবিধাৰ সন্মুখীন হৈছিল কাছই কিন্তু ইমান বছৰে বিষ্ণু পুষ্কৰ পুখুৰীৰ পাৰত নষ্ট হ'বলৈ ধৰা কাছৰ কণী সংৰক্ষণ কৰি বিশেষ পদ্ধতিৰে কাছ পোৱালি জন্ম দিয়াৰ ব্যৱস্থা কৰিছে মালাকাৰে এয়া আছিল আজি বিয়লিৰ খবৰ নমস্কাৰ